ধন্যবাদ কৰিছোঁ জ্ঞাপন শাল্পক নিধন কৰি মোক দুখ মুক্ত কৰিলে বোঝা নাই তোমাৰ কথাৰ অৰ্থ কিবা দৰে তুমি হলা দুখী স্বামী মোৰে স্বয়ংবৰত জানো শাল্প নিপতিয়ে কৃষ্ণৰ বধৰ প্रण লোৱা নাছিল তাৰ বাবে তুমি কদাপিতো নোহোৱা দুখী শাল্পৰ প্ৰতিজ্ঞা আছিল নিৰ্বোধতা প্ৰতিশোধৰ তাৰণাত পৰি যিজনে হিংসা বৃত্তি হৃদয়ত ৰাখি কৰ্তব্যত হয় অগ্ৰসৰ সেইজনে প্ৰতিশোধৰ অগ্নিত দগ্ধ হৈ নিজৰ মৰণে নিজেই কৰে হয় ঠিক শাল্প আৰু দন্তবক্ৰৰ দৰে যাৰ ক্ষমা আৰু কৰুণাই হ'লে শ্ৰেষ্ঠ প্ৰতিশোধে দেৱী ৰক্তি মনে প্ৰাণে মই কৰো কামনা তোৰ হওঁতে হিংসা পাপ বৃত্তি আশ্চৰ্যিত হওঁতে অহিংসাৰ প্ৰেম আৰু ধৰ্মৰ গুণেৰে সত্য বাক্য পৰিণাম চৰলে প্ৰেম ত্যাগী না কি হৈছে না কিয় দেখো আজি আপুনি ফল দেখো প্ৰিয়ে তোমাৰ এই বাক্যই মোৰ বাল্য বন্ধু সুদামাৰ কথা দিলে প্ৰিয়ে মোৰ সখাই প্ৰেম আৰু ত্যাগকে সাথী কৰি আহিছে মোৰ কাষলৈ এই পদৃষ্টিৰে জানিব পাৰিছোঁ তেওঁ দ্বাৰকাতে হৈছেহি উপস্থিত কি ক'লে না আপোনাৰ পৰম মিত্ৰ সুদামা আহি দ্বাৰকা নগৰত কৰিছে কবে মোৰ যে কিমান ভাগ্য জগত গুৰু পৰম ঈশ্বৰৰ মহামিত্ৰ সুদামাক সাক্ষাৎ কৰি না মোক এতিয়া বিদায় দিয়ক না থোক দি হয়তো আনি আপোনাৰ পৰম মিত্ৰ সুদামাক কৰোগৈ সাক্ষাৎ নিশ্চয় প্ৰিয়ে এতিয়া যোৱা পাৰো না